মই প্ৰতিবাদ কৰিব পাৰোঁ, প্ৰতিবাদ কৰি আছোঁ, কিন্তু চৰকাৰে প্ৰতিবাদৰ ভাষা আচলতে বুজি পোৱা নাই। আপোনাৰ প্ৰশ্ন কথাৰ পৰা বুজিলোঁ যে আপুনি এক মানসিক যন্ত্ৰণাত ভুগি আছে। আপোনাৰ দৰে বহু শিক্ষক শিক্ষয়িত্ৰীয়ে মানসিক যন্ত্ৰণাত ভুগি আছে। এই যন্ত্ৰণাৰ মাজেদি ছাত্ৰ ছাত্ৰীক পঢ়োৱা সম্ভৱ। আপুনি চেঞ্চাছৰ কথা কৈছে, কিন্তু আমাক অনাগৰিক কামৰ লিষ্টখন বহুত দীঘলীয়া। মই এজন BLO, নিৰ্বাচন আহি মোক BLO পঠালে, পঞ্চায়ত ইলেকশ্যনত BLOৰ লগতে মই পুলিং ডিউটিত গ'লোঁ। তাৰপিছত মই এতিয়া BLOৰ লগতে চেঞ্চাছৰ ডিউটি দিছে। স্বাস্থ্য বিভাগৰ মাতিব ট্ৰেইনিং আছে, পেলুডত থ'ব লাগে, মিড ডে মিলৰ প্ৰতিদিনাই খৰি পৰা লৈ পাচলিলৈকে বজাৰ কৰিব লাগে। আপোনাৰ আৰু যিমান যত কাম আছে, পেট পৰীক্ষা পাতিলে আমি ডাটা এণ্ট্ৰি কৰিব লাগে। মানে শিক্ষক প্ৰাথমিকত দুজন শিক্ষক, এজন শিক্ষক আচলতে অনাগৰিকৰ দিনটো ব্যস্ত থাকিব লাগে। ডেইলি অফিচৰ পৰা মেছেজ আহিব, ডাটা লাগে 5 মিনিটৰ ভিতৰত। এতিয়া আপোনালোকে চাব, বহুতে কয় বিদ্যালয়ত মোবাইল দিব নালাগে, কিন্তু আমাৰ এতিয়া মোবাইলটো নিদিলে চাকৰি যাওঁ লাভ আছে। 15,000 টকা দৰমহা লছ কৰি ৰেগুলাৰ হোৱাৰ পিছতো এটা স্থায়ী সমাধান পাম বুলি কিন্তু এটা পুনৰ কণ্টেক্ট চলাই দিছে। গতিকে এইটো আমাৰ টোপনি ভৰিছে। এনেকুৱা ভৰিছে আমি কি বিদ্যালয় পাঠদান কৰিম। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কথা এটা বেলেগ ফাললৈ লৈ গৈছে। তেওঁলোকে তেখেতে কৈছিলে আমি দৰমহা নোপোৱাৰ কাৰণেহে ধৰ্ণা দিছোঁ, কিন্তু দৰমহা দেৰি হোৱাৰ কাৰণে ধৰ্ণা দিয়া নাই। আমাৰ চাকৰিটো স্থায়ী কৰি পেলাই পুনৰ অস্থায়ী কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই। আপোনাৰ প্ৰশ্ন কথাৰ পৰা বুজিলোঁ যে আপুনি এক মানসিক যন্ত্ৰণাত ভুগি আছে। আপোনাৰ দৰে বহু শিক্ষক শিক্ষয়িত্ৰীয়ে মানসিক যন্ত্ৰণাত ভুগি আছে। এই যন্ত্ৰণাৰ মাজেদি ছাত্ৰ ছাত্ৰীক পঢ়োৱা সম্ভৱ। একেবাৰে নহয়। আমি এতিয়া আমাৰ 15,000 লগতে আমাৰ লগত সমভাগী হোৱা সমগ্ৰ অসম প্ৰাথমিক শিক্ষক সংগঠনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই মানে দুখৰ সমভাগী হৈছে। আমাৰ শিক্ষকসকলৰ বৰ্তমান প্ৰাথমিক বিদ্যালয় হওক, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ বিদ্যালয়, উচ্চ প্ৰাথমিকৰে হওক, মানে পঢ়োৱাৰ মানসিকতা আমাৰ একেবাৰে কমি গৈছে। আমি সাংঘাতিক ধৰণে মানসিক হতাশাগ্ৰস্ততাত ভুগিছোঁ, কাৰণ আমি নিজে নিয়মীয়া হ'বলৈ যাওঁতে আমি 15,000 পৰা 18,000 টকা আমি ইতিমধ্যে লছ কৰিছোঁ। ইমান কম দৰমহাত আমি চলি আছোঁ। তাৰ উপৰি আকৌ যদি চৰকাৰে আমাক এনেকুৱা মানসিক হাৰাশাস্তি দিয়ে, আমি সাংঘাতিক মানসিকভাৱে ভাগি পৰিছোঁ। আমাৰ বহুতেই কৈছে যে আমি চুইচাইড কৰিবলৈ বাধ্য হ'ম। আৰু এজন মই কাৰোবাৰ পিছফালে আহিছোঁ, পিছফালৰ পৰা বেছি কথা ক'লে ভাল, অলপ উঠিব। ক'ৰ পৰা আহিছে? মই গোলাঘাটৰ পৰা আহিছোঁ। নামটো কওক। মোৰ নাম বেদান্ত বৰা। বেদান্ত বৰা ডাঙৰীয়া, আপোনাৰ স্কুলখনৰ নাম কি? বিদ্যালয়খন? মোৰ আমগুৰি প্ৰাথমিক বিদ্যালয়। আমগুৰি প্ৰাথমিক বিদ্যালয়। মোৰ প্ৰশ্নটো এনেকুৱা, এইবাৰ লোকপিয়লতো বহুতে অভিযোগ কৰিছে একোখন স্কুলৰ এনেকুৱাকৈ শিক্ষকক লোকপিয়লত ঘৰে ঘৰে পঠিয়াই দিছে, যাৰ ফলত 4-5টা ক্লাছ একেবাৰে বন্ধ হৈ গৈছে। অৱশ্যে আমি এই বিষয়টো অভিযোগ উত্থাপন কৰাৰ পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই পৰহি ঘোষণা কৰিছে যে 2জনীয়া শিক্ষক আৰু অধ্যক্ষই যাব নালাগে, ইমানলৈ হৈছে। কিন্তু মোৰ ডাঙৰ প্ৰশ্নটো হ'ল যে ইমানখিনি আপোনালোকক যে বাহিৰা কামত ব্যৱহাৰ কৰি থাকে, আপোনালোকে শ্ৰেণীকোঠাত বহিবলৈ সুবিধা নাপায়, ছাত্ৰ ছাত্ৰীৰ সৈতে মানসিক সম্পৰ্ক কৰাৰ পৰিৱেশটো নাপায়, তাৰপিছতো আপোনালোকে কিয় প্ৰতিবাদ নকৰে? প্ৰতিবাদহীন এটা পৰিৱেশৰ মাজত আপোনালোক কিয় থাকে? মৌনতাৰে চৰকাৰৰ প্ৰতিটো কথা আমি কৰিবই লাগিব বুলি আপোনালোকে কিয় মানি লয়? নাই, আচলতে আমি প্ৰতিবাদ বিভিন্ন স্তৰত কৰা হৈছে। আচলতে শিক্ষকসকলে এটা লেভেললৈহে প্ৰতিবাদ কৰিব পাৰে, কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈছে যে চৰকাৰে প্ৰতিবাদৰ ভাষাই বুজি নোপোৱা হৈছে। আপুনি চেঞ্চাছৰ কথা কৈছে, কিন্তু আমাক অনাগৰিক কামৰ লিষ্টখন বহুত দীঘলীয়া। মই এজন BLO, নিৰ্বাচন আহি মোক BLO পঠালে, পঞ্চায়ত ইলেকশ্যনত BLOৰ লগতে মই পুলিং ডিউটিত গ'লোঁ। তাৰপিছত মই এতিয়া BLOৰ লগতে চেঞ্চাছৰ ডিউটি দিছে। স্বাস্থ্য বিভাগৰ মাতিব ট্ৰেইনিং আছে, পেলুডত থ'ব লাগে, মিড ডে মিলৰ প্ৰতিদিনাই খৰি পৰা লৈ পাচলিলৈকে বজাৰ কৰিব লাগে। আপোনাৰ আৰু যিমান যত কাম আছে, পেট পৰীক্ষা পাতিলে আমি ডাটা এণ্ট্ৰি কৰিব লাগে। মানে শিক্ষক প্ৰাথমিকত দুজন শিক্ষক, এজন শিক্ষক আচলতে অনাগৰিকৰ দিনটো ব্যস্ত থাকিব লাগে। ডেইলি অফিচৰ পৰা মেছেজ আহিব, ডাটা লাগে 5 মিনিটৰ ভিতৰত। এতিয়া আপোনালোকে চাব, বহুতে কয় বিদ্যালয়ত মোবাইল দিব নালাগে, কিন্তু আমাৰ এতিয়া মোবাইলটো নিদিলে চাকৰি যাওঁ অৱস্থা। এই ফোন কৰিব CRC মহোদয় 5 মিনিটত ডাটা লাগে। তাৰমানে আমাৰ যিটো এজন ডাটা এণ্ট্ৰি অপাৰেটৰ আমাৰ বিদ্যালয়ত লাগে, সেইজন আমাকেই দিছে। তাৰমানে আচলতে 2জন শিক্ষকৰ এজনে যদি মিড ডে মিলত জড়িত, 8জন ডাটা এণ্ট্ৰি জড়িত থাকিব লাগে। কিন্তু আমি যি প্ৰতিবাদ কৰিব পাৰোঁ, প্ৰতিবাদ কৰি আছোঁ, কিন্তু চৰকাৰে প্ৰতিবাদৰ ভাষা আচলতে বুজি পোৱা নাই। এখেতৰ কথাৰ পৰা মোৰ এনেকুৱা লাগিছে, প্ৰাথমিক শিক্ষকসকলে কিতাপৰ পৰা শ্ৰেণীকোঠাৰ পৰা দূৰত আছে। 2জনীয়া শিক্ষকসকলে এজনে মিড ডে মিলত ব্যস্ত আছে, এজন ডাটা এণ্ট্ৰি হিচাপে ব্যস্ত আছে। আৰু গতিকে শিক্ষকতাৰ যিটো গুণ আপোনালোকৰ থাকিব লাগে,
এক প্ৰকাৰ তাক গৰুগ্ৰাহে গিলি পেলোৱা পৰিস্থিতি হৈছে। ডাঙৰীয়া, এই পৰিস্থিতি হ'লে আজি 1 লাখ, কাইলৈ 50,000 লৈ শিক্ষক নামি আহিব। চৰকাৰী বিদ্যালয় যদি নাথাকে জাতীয় কৃষ্টি সংস্কৃতি কেনেকৈ আমাৰ অক্ষুণ্ণ থাকিব? এটা ডাঙৰ বিদ্ৰোহৰ প্ৰয়োজন নহ'বনে ইয়াৰ কাৰণে? এটা শিক্ষাৰ বিদ্ৰোহ। আচলতে আপুনি কোৱা কথাগুলো মই ক'ব বিচাৰিছোঁ, চৰকাৰে আচলতে এনেকুৱা কৰাৰ এটা মূল কাম অনুভৱ কৰিছে যে প্ৰাথমিক বিদ্যালয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি জনসাধাৰণৰ অনীহা প্ৰকাশ কৰিবলৈ চৰকাৰে আচলতে বিচাৰিছে চাগে, যাৰ জৰিয়তে বিদ্যালয়বোৰ যাতে বন্ধ হৈ যাব পাৰে আৰু চৰকাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। আৰু এটা মই দুখৰ কথা ক'ব বিচাৰিছোঁ, মানে যোৱা কেইবাদিন আমাৰ টোপনি নাই। এই অধিৱেশনে আহিছোঁ বুলি গম পাই আমাৰ গোলাঘাট জিলাৰ বহুতো শিক্ষকে কৈছে যে সুবিধা পালে আমাৰ এছাৰী শিক্ষকসকলৰ কথা ক'ব। তেওঁলোকে একদম এইদিন টোপনি নাইকিয়া হৈছে আৰু বহুতে কন্দা কৰি আছে। ইতিমধ্যে বাইদেৱে কৈছে যে ৰেগুলাৰ হ'ল, কিন্তু এতিয়া পুনৰ তেওঁলোকক কণ্ট্ৰেকচুৱেল ইতিমধ্যে কৰিছে। আমি যি বুজি পাইছোঁ কণ্ট্ৰেকচুৱেল কৰিছে। 15,000 টকা দৰমহা লছ কৰি ৰেগুলাৰ হোৱাৰ পিছতো এটা স্থায়ী সমাধান পাম বুলি, কিন্তু এতিয়া পুনৰ কণ্ট্ৰেকচুৱেল দিছে। গতিকে এইটো আমাৰ টোপনি ভৰিছে। এনেকুৱা পৰিস্থিতিত আমি কি বিদ্যালয় পাঠদান কৰিম? আমি প্ৰতিবাদ কৰিছোঁ। আপুনি যদি দেখিছে আমি 7 আগষ্ট তাৰিখে আমি প্ৰতিটো মহকুমাত প্ৰত্যেক জিলাৰ বিষয়ে কাৰ্যালয়ত আমি ধৰ্ণা দিছোঁ আৰু 12 তাৰিখৰ পৰা আমাৰ ৰাজ্যিক সন্মিলন আমাৰ পুনৰ অৱস্থান ধৰ্মঘট কৰিবলৈ কৰিছে। আমি প্ৰতিবাদ কৰি আছোঁ। আমাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰতিদিনে আমাৰ সংবাদযোগে প্ৰতিবাদ কৰি আছে। তাৰ পিছতো আচলতে চৰকাৰে আমাৰ সমস্যাসমূহ বুজিও নুবুজাৰ ভাও ধৰিছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কথা এটা বেলেগ ফালে লৈ গৈছে। তেওঁলোকে তেখেতে কৈছে আমি দৰমহা নোপোৱাৰ কাৰণেহে ধৰ্ণা দিছোঁ, কিন্তু দৰমহা দেৰি হোৱাৰ কাৰণে ধৰ্ণা দিয়া নাই। আমাৰ চাকৰিটো স্থায়ী কৰি পেলাই পুনৰ অস্থায়ী কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই। আমি চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আৰু এটা প্ৰিয় দৰ্শক কি দেখোঁ, মই এই প্ৰশ্নটো সুধিম এতিয়া। সেইটো হৈছে যে ব্যক্তিগত খণ্ডৰ প্ৰাথমিক পৰ্যায়ৰ যিবিলাক বিদ্যালয়, তেওঁলোকক কি দেখোঁ, এখন ধুনীয়া বাছত উঠি চুট টাই পিন্ধি শিশুটো বিদ্যালয়লৈ যায়। আৰু আমি চৰকাৰী খণ্ডত কি দেখোঁ, ইউনিফৰ্মৰ কাৰণে বিতৰ্ক হয়, যুদ্ধ হয়। গ্ৰামাঞ্চলৰ এনেকুৱা মোৰ বহুত অভিজ্ঞতা আছে, যাৰ ভৰিত এপাত চেণ্ডেলো যোগাৰ কৰিব নোৱাৰে। এনেকুৱা বহু শিক্ষকো মই লগ পাওঁ, যিসকলে নিজৰ সন্তানৰ দৰে সেইসকল ল'ৰা ছোৱালীক তুলি তালি ডাঙৰ দীঘল কৰিব খোজে, কিন্তু ক'ৰবাত চৰকাৰৰ বাধাৰ ওপৰত কেতিয়াবা মানসিকভাৱে তেওঁলোক ভাঙি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয়।